নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ২৬ এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ চিধা কথা পাকিস্তানক সমৰ্থন কৰিলেই যাব লাগিব জেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট সকিয়নি পাকিস্তানক সমৰ্থন কৰা কোনো এজন লোক হাৰি যাব নোৱাৰিব প্ৰত্যেকজন লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা পাকিস্তানক সমৰ্থন কৰা সকল নজৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিয়ে পাকিস্তানক সমৰ্থন কৰিব সিয়েই হ'ব গ্ৰেপ্তাৰ হি যিয়েই নখক একেবাৰে ক্লিয়াৰ কথা গ্ৰেপ্তাৰ কৰা হ'ব পাকিস্তানী সমৰ্থকক পাকিস্তানক সমৰ্থন কৰা কেইবাগৰাকীও লোকক বিচাৰি আছে অসম আৰক্ষীয়ে ইতিমধ্যেই 7 জনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নি পাকিস্তানক সমৰ্থন কৰিলেই যাব লাগিব জেল পাকিস্তানক সমৰ্থন কৰা কোনো এজন লোক হাৰি যাব নোৱাৰিব যিয়েই পাকিস্তানক প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে যেনেকৈ সমৰ্থন কৰে সেই লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ নিশা প্ৰচণ্ড শব্দৰে ভাৰতীয় সেনাৰ অভিযান উৰুৱাই দিলে অপৰাধী এহছান শেখৰ ঘৰ ভাৰতীয় সেনাৰ অভিযান অব্যাহত নিশা পেহেলগামত প্ৰচণ্ড শব্দৰে ভাৰতীয় সেনাৰ অভিযান এইবাৰ সন্ত্ৰাসবাদী এহছান শেখৰ ঘৰ উৰুৱাই দিলে ভাৰতীয় সেনাই ঘৰৰ পৰাই চলাইছিল সন্ত্ৰাসবাদী কাম কাজ এহছানে আৰু সেই সন্ত্ৰাসবাদীৰ ঘৰ উৰুৱাই দিলে ভাৰতীয় সেনাই পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে চলাই আছিল যোগসূত্ৰ সন্ত্ৰাসবাদী আসিফ শেখৰ ঘৰ আজি উৰুৱাই দিছিল সেনাই ইটোৰ পিছত হিটু একশন দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাৰ পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আন এটা ব্ৰেকিং নিউজ পাকিস্তানী সেনাৰ মাজত এতিয়া হাহাকাৰ যুদ্ধত নমাৰ পূৰ্বেই পলাল পাকিস্তানীৰ সেনাপ্ৰধান ভাৰতৰ ভয় দেখি এতিয়া যুদ্ধৰ নমাৰ পূৰ্বেই পাকিস্তানী সেনাপ্ৰধান পলাল পাকিস্তানৰ সেনাৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশ এৰি পলাল পাকিস্তানৰ আৰ্মি চিফ ভাৰতৰ শক্তি দেখি ভয় যুদ্ধক্ষেত্ৰত নমাৰ পূৰ্বেই হাহাকাৰ লাগিছে পাকিস্তানত পৰিয়াললৈ পাকিস্তানৰ পৰা পলাল আৰ্মি চিফ আহিম মুনিৰ আন বহু কেইজন সেনা বিষয়াৰ পৰিয়ালো পলায়ন কৰিছে পাকিস্তান এৰি ব্ৰিটেইনলৈ পলায়ন কৰিছে সেনাপ্ৰধান আহিম মুনিৰে ভাৰতৰ ভয়ত থৰথৰকৈ কঁপিছে এতিয়া চিৰবৈৰী পাকিস্তান যিকোনো মুহূৰ্তত সেনাপ্ৰধান পদৰ পৰা পদত্যাগ কৰিব পাৰে বিষয়াজনে আৰু পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভাৰতৰ শক্তি দেখি ভাৰতৰ ভয়ত এতিয়া কঁপিছে সমগ্ৰ পাকিস্তান আনকি পাকিস্তানী সেনাই এতিয়া পাকিস্তান এৰি পলায়ন কৰিছে অন্য ৰাষ্ট্ৰলৈ আন এটা ব্ৰেকিং নিউজ সিন্ধুৰ পানী বন্ধৰ পাছত কি ক্ষতি হ'ব পাকিস্তানৰ হসাই মৰুভূমিত পৰিণত হ'ব নেকি পাকিস্তান সিন্ধুৰ পানী ভাৰতে বন্ধ কৰাৰ লগে লগেই পাকিস্তানত কঁপনি সিন্ধু নদী দেশৰ মাজেৰে বৈ আছে কিন্তু ভাৰতে শেহতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰততকৈ পাকিস্তানীৰ বাবে অধিক জৰুৰী সিন্ধুৰ পানী 28 নিৰীহৰ মৃত্যুৰ ফল ভুগিব 1 কোটি পাকিস্তানী নাগৰিকে পাকিস্তানৰ ওপৰত ভাৰতৰ প্ৰথমটো একশন আৰম্ভ সিন্ধু জল চুক্তি স্থগিতৰ পাছতেই মৰুভূমি হ'ব পাকিস্তান ভয়াৱহ পানীৰ অভাৱত ভুগিব লাখ লাখ পাকিস্তানী জনতাই সিন্ধু জলচুক্তিৰ জৰিয়তে 80% পানী লাভ কৰিছিল পাকিস্তানে চুক্তি বন্ধৰ লগে লগে জলসিঞ্চন খেতি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পাকিস্তানীয়ে খেতিত উৎপাদন নোপোৱাৰ লগে লগে খাদ্যৰ অভাৱত ভুগিছে পাকিস্তানৰ কৃষিত 90% প্ৰভাৱ পৰিব ভাৰতৰ এই সিদ্ধান্তত পাকিস্তানৰ উপনৈসমূহত শুকাবলৈ আৰম্ভ হৈছে বাৰ্ষিক আয় হ্ৰাস পাব 2 পৰা 3 বিলিয়ন ডলাৰ পাকিস্তানৰ গেহু আৰু চাউলৰ উৎপাদন 20% লৈ হ্ৰাস হ'ব পাকিস্তানৰ চহৰ আৰু শক্তি খণ্ডত ভয়ংকৰ প্ৰভাৱ পৰিব ভাৰতৰ এই সিদ্ধান্তৰ বাবে 2000 পৰা 3000 মেগাৱাট বিদ্যুৎ উৎপাদন হ্ৰাস হ'ব পাকিস্তানত 4 কোটি লোক বিশেষকৈ পানী বিচাৰি কৰিব হাহাকাৰ হ্ৰাস হ'ব পাকিস্তানৰ জিডিপি ভাৰতৰ সিদ্ধান্তৰ পিছতে এতিয়া পাকিস্তানত হাহাকাৰ পাকিস্তানত থকা নদী বান্ধ তাৰবেলা মাংলা আৰু নীলুম বান্ধু প্ৰভাৱ পৰিব মৰুভূমি সদৃশ পাকিস্তানক ৰক্ষা কৰি ৰাখিছিল এই চুক্তিয়ে 1960 চনত আৰম্ভ হোৱা চুক্তি স্থগিতৰ পাছতেই জল সংকটত পৰিছে এতিয়া পাকিস্তান ৰাষ্ট্ৰ 28 নিৰীহৰ
প্ৰতিশোধ ল'বলৈ গৈ ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানৰ ওপৰত আৰু পাকিস্তানত এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ ডোনাল্ড ট্ৰাম্পৰ ঘোষণা আমেৰিকান সেনাই সহায় কৰিব ভাৰতৰ সৈতে আছে আমেৰিকা যুক্তৰাষ্ট্ৰ সকলোৰে উৰ্ধত গৈ ডোনাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা পেহেলগাম অপৰাধীক ধৰিবলৈ ভাৰতক সকলো দিশৰ পৰাই সহায় কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই আমেৰিকান সৈন্যই ভাৰতৰ সেনাক কৰিব সহায় ভাৰতক অত্যাধুনিক অস্ত্ৰ যোগান ধৰিবলৈ সাজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ নৰেন্দ্ৰ মোদীক সঘনে ফোন ডোনাল্ড ট্ৰাম্পৰ পাকিস্তানক সমৰ্থন কৰি বিশ্বৰ সন্মুখত এতিয়া বিপদত পৰিছে চীন ৰাষ্ট্ৰও ভাৰতৰ পক্ষত একগোট হৈছে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰ এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অপেন সমৰ্থন আগবঢ়াইছে ভাৰতলৈ বিশ্বৰ পৰা সন্ত্ৰাসবাদীক নাইকিয়া কৰিবলৈ আমেৰিকা এতিয়া ভাৰতৰ সৈতে থিয় দিছে ভাৰতক যিকোনো ধৰণৰ সহায় কৰিবলৈ সাজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানলৈ নাযাব ৰাছিয়াৰ জনতাক আহ্বান জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিশেষ আহ্বান ৰাছিয়ান নাগৰিক নাযাব পাকিস্তানলৈ ইখনৰ পাছত সিখন দেশে সংগ এৰিছে পাকিস্তানৰ ৰাছিয়াৰ জনতাক পাকিস্তানলৈ নাযাবলৈ আহ্বান ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ পাকিস্তান ভ্ৰমণ নকৰাৰ পৰামৰ্শ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰতবৰ্ষৰ সমৰ্থনত ওলাই আহি সকলোৱে বয়কট কৰিছে পাকিস্তানক তাৰ পাছতেই পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতি সকলো ফালৰ পৰা বিপদে আগুৰি ধৰিছে চিৰবৈৰী পাকিস্তানক ইখনৰ পাছত সিখন দেশে সংগ এৰিছে পাকিস্তানৰ ৰাছিয়াৰ জনতাক পাকিস্তানলৈ নাযাবলৈ আহ্বান ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ পাকিস্তান ভ্ৰমণ নকৰাৰ পৰামৰ্শ পুটিনৰ ভাৰতৰ সমৰ্থনত এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰ পৰৱৰ্তী খবৰ 48 ঘণ্টা সময় উকলিল ভাৰত এৰি পলাইছে প্ৰতিজন পাকিস্তানী দৌৰি এতিয়া ভাৰত এৰি পলাইছে পাকিস্তানী নাগৰিক কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পিছতে হাহাকাৰ ভাৰতৰ যুদ্ধংদেশী ৰূপৰ পাছত থৰকবৰক পাকিস্তান পেহেলগাম কাণ্ডৰ 48 ঘণ্টাৰ পাছতে ভাৰত এৰিছে পাকিস্তানীয়ে ভাৰত এৰাৰ বাবে 48 ঘণ্টাৰ সময় বান্ধি দিছিল ভাৰত চৰকাৰে পাকিস্তানী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সকলো বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ দিয়া হৈছিল উচ্চায়ুক্তত থকা 55 জন বিষয়া কৰ্মচাৰীৰ সংখ্যা এসপ্তাহৰ ভিতৰত 30 জনলৈ হ্ৰাস পাব পেহেলগাম ঘটনাৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ দিল্লীস্থিত কাৰ্যালয়ৰ সন্মুখৰ পৰা আঁতৰাই দিয়া হ'ল নিৰাপত্তাৰ বেৰিকেড দিল্লী আৰক্ষীয়ে নিৰাপত্তাৰ বাবে দি ৰাখিছিল বেৰিকেডসমূহ এইসকল বিষয়াৰ নিৰাপত্তাৰ দায়িত্ব নলয় ভাৰত চৰকাৰে ভাৰত এৰি এতিয়া পলায়ন কৰিছে পাকিস্তানী নাগৰিকে ভাৰতৰ ভয়ত আন এটা ব্ৰেকিং নিউজ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে বিধায়কসহ 7জনকৈ লোক ধিঙৰ বিধায়ক আমিনুল ইছলামকে ধৰি কেইবাজনো লোকক কৰা হৈছে গ্ৰেপ্তাৰ দেশদ্ৰোহী গোচৰত অসম আৰক্ষীৰ জালত ৰাজ্যৰ 6 ব্যক্তি হাইলাকান্দিৰ পৰা গ্ৰেপ্তাৰ মহম্মদ জাবিৰ হুছেইন হিলচৰৰ পৰা গ্ৰেপ্তাৰ মহম্মদ একে বাখাউদ্দিন মহম্মদ জাভেদ মুজমদাৰ মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ মহম্মদ মাজাখাৰ মিয়া ওৰফে মহম্মদ মজিহুৰুল ইছলাম নগৰৰ পৰা গ্ৰেপ্তাৰ মহম্মদ আমিনুল ইছলাম শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ মহম্মদ সাহিল আলী পুলৱামাৰ কাণ্ডক লৈ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হৈছে এইসকল সামাজিক মাধ্যমত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সমৰ্থন কৰিছিল পাকিস্তানক দেশদ্ৰোহী গোচৰত অসম আৰক্ষীৰ জালত ৰাজ্যৰ 6গৰাকীকৈ ব্যক্তি হাইলাকান্দি নগাঁও মৰিগাঁৱৰ পৰাও গ্ৰেপ্তাৰ কৰা হৈছে কেইবাজনো লোকক বিধায়কসহ মুঠ 7জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণাৰ পিছতে এতিয়া একচন আৰম্ভ কৰিছে অসম আৰক্ষী পৰৱৰ্তী খবৰ যুদ্ধ নিশ্চিত ভাৰতত উপস্থিত হৈছে ইজৰাইলৰ ৰাষ্ট্ৰদূত এতিয়া ভাৰতত আহিছে তাৰ পিছতেই কোপনি দেখিবলৈ পোৱা গৈছে পাকিস্তানত যুদ্ধ নিশ্চিত ভাৰতত উপস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূত নেতানিয়াহুৰ নিৰ্দেশত ভাৰতত উপস্থিত ইজৰাইলৰ শীৰ্ষ বিষয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কাৰ্যালয়ত ৰুদ্ৰদাৰ বৈঠকত বহিব ৰাষ্ট্ৰদূতগৰাকী ভাৰতৰ প্ৰতিৰক্ষা দিশৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ নিৰ্দেশ মৰ্মে উপস্থিত হৈছে ৰিউভেন আজাৰ
বৃহস্পতিবাৰে ভাৰতক সহায় কৰাৰ আশ্বাস দিছিল ইজৰাইলে আৰু তাৰ পিছতে উপস্থিত ৰাষ্ট্ৰদূত ফোনযোগে মোদীৰে সৈতে হৈছিল দীঘলীয়া বাৰ্তালাপ নেতানিয়াহুৰ তাৰ পাছতেই মুকলি যুদ্ধ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোদীৰ ঘোষণাৰ 12 ঘণ্টাৰ পাছতেই ভাৰতত উপস্থিত হৈছেহি ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকী ভাৰতৰ লগত থাকি সন্ত্ৰাসবাদ ধ্বংস কৰাৰ পৰিকল্পনা এতিয়া ইজৰাইলৰ যুদ্ধ প্ৰায় নিশ্চিত হৈ পৰিছে কিয়নো ইতিমধ্যেই ইজৰাইলৰ ৰাষ্ট্ৰদূত ভাৰতত উপস্থিত হৈছে ইজৰাইল আমেৰিকা ৰাছিয়া ফ্ৰান্স জাপান সকলো শক্তিশালী ৰাষ্ট্ৰই এতিয়া ভাৰতৰ সৈতে থিয় দিছে সন্ত্ৰাসবাদীক শেষ কৰিবলৈ পৰৱৰ্তী খবৰ পাকিস্তানক সমৰ্থন কৰি বিশ্বৰ সন্মুখত বিপদত চীন নৰেন্দ্ৰ মোদীলৈ ফোন কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ মহা বিপদত পৰিছে এতিয়া পাকিস্তানক সমৰ্থন কৰি চীন পাকিস্তানক শেষ কৰিবলৈ আগুৱাই আহিছে কেইবাখনো শক্তিশালী ৰাষ্ট্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ অকলশৰীয়া হৈ পৰিছে এতিয়া চীন পাকিস্তানক সহায় কৰাৰ বাবে অকলশৰীয়া চীন পাকিস্তানক সমৰ্থন কৰি বিশ্বৰ সন্মুখত বিপদত পৰিছে চীন ভাৰতৰ পক্ষত একগোট হৈছে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰ ৰাছিয়া আমেৰিকা ফ্ৰান্স ইজৰাইল সৌদি আৰব একত্ৰিত হৈছে ভাৰতৰ সৈতে বেঞ্জামিন নেতানিয়াহুৰ পিছত সমৰ্থন ইমানুৱেল মেক্ৰনৰ ফোন কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দিলে যুদ্ধৰ সমৰ্থন ভাৰতৰ সৈতে পাকিস্তানৰ বিৰুদ্ধে একগোট হৈ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ পোষকতা যিকোনো পৰিস্থিতিত ভাৰতৰ লগত থাকিম বুলি স্পষ্ট মত ফ্ৰান্সৰ ৰাষ্ট্ৰপ্ৰধানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত যুঁজ আগবঢ়োৱাৰ চুক্তি বেঞ্জামিন নেতানিয়াহুৰ ফোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মুঠতে বিশ্বৰ আগশাৰী ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰপ্ৰধানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন কৰিছে পেহেলগাম ঘটনাৰ উচিত প্ৰতিশোধ ল'বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঘটনাক লৈ শোক প্ৰকাশ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ পাকিস্তানৰ সৈতে একত্ৰিত হৈ যুঁজ দিয়াৰ কথা ক'লে নৰেন্দ্ৰ মোদীক যিকোনো পৰিস্থিতিত সকলো প্ৰকাৰে ভাৰতৰ লগত থাকিম বুলি কৰিলে চুক্তি পাকিস্তানৰ বিৰুদ্ধে বিশ্বৰ প্ৰতিখন দেশ একত্ৰিত হৈ ল'লে ভাৰতৰ পক্ষ বিশ্বৰ সকলো ৰাষ্ট্ৰ একত্ৰিত হোৱাৰ বিপৰীতে পাকিস্তানক সমৰ্থন কৰি এতিয়া মহা বিপদত পৰিছে চীন আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জুম্মা নামাজ আদায় কৰি হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদ জুম্মা নামাজ আদায় কৰি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান জামা মছজিদৰ সন্মুখত পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদী কাৰ্যসূচী জামা মছজিদৰ পৰাই বিশ্ববাসীক দিলে শান্তিৰ বাৰ্তা মুছলমানে পেহেলগাম কাণ্ডৰ নিহতক শ্ৰদ্ধাঞ্জলি জনাই অভিনৱ কাৰ্যসূচী কোলা বেজ পৰিধান কৰিয়েই আদায় কৰিলে জুম্মা নামাজ মুছলমান লোকে দিল্লীতো ওলাই আহিল হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সুৰাততো দেখা গ'ল একেই দৃশ্য মুছলমান লোকৰ প্ৰতিবাদ কোলাবেজ পৰিধান কৰি নিহতক শ্ৰদ্ধাঞ্জলি দিলে মুছলমান সমাজে জুম্মা নামাজ আদায় কৰি ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান ৰাইজ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এতিয়া মুছলমান ৰাইজ একত্ৰিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শীঘ্ৰেই পাকিস্তানক উৰুৱাই দিয়াৰ দাবী উত্থাপন কৰিছে মুছলমান জনতাই সন্ত্ৰাসবাদীক বিশ্বৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰিবলৈ আহ্বান জনাইছে মুছলমান জনতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মোদীৰ সৈতে হাত মিলাই পেহেলগামত উপস্থিত হ'ল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী বৰ্তমান আছে পেহেলগামত উপস্থিত হৈছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী পেহেলগামৰ বৰ্বৰ ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত ৰাহুল গান্ধী পেহেলগামৰ চিকিৎসালয়ত ভৰ্তি হৈ থকা সকলৰ স্বাস্থ্যৰ বুজ ল'ব ৰাহুলে মোদীৰ সৈতে হাত মিলাই পেহেলগামত উপস্থিত হ'ল ৰাহুল গান্ধী পাকিস্তানক শেষ কৰিবলৈ একত্ৰিত হ'ল শাসক বিৰোধী সৰ্বদলীয় বৈঠকৰ পিছতে হাত মিলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ সৈতে পাকিস্তানৰ বিৰুদ্ধে বৃহৎ পৰিকল্পনা এতিয়া ভাৰতৰ কংগ্ৰেছ বিজেপি সকলো একত্ৰিত দেশ মাতৃৰ বাবে পাকিস্তানৰ বিৰুদ্ধে একত্ৰিত সৰ্বদলীয় বৈঠকৰ পাছতেই চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কংগ্ৰেছৰ চৰকাৰে যি ব্যৱস্থাই গ্ৰহণ নকৰক কিয় বিৰোধীয়ে চৰকাৰক পূৰ্ণ সমৰ্থন আগবঢ়াব যিকোনো মুহূৰ্তত ভাৰতে ভয়ংকৰ আক্ৰমণ চলাব পাৰে পাকিস্তানৰ ওপৰত হাজু অত্যাধুনিক মিছাইল এয়াৰক্ৰাফ্ট ভাৰতীয় সেনাৰ পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে ল'বলগীয়া সকলো সিদ্ধান্তক বিৰোধীৰ সমৰ্থন পেহেলগামত ইতিমধ্যে উপস্থিত হৈছে ৰাহুল গান্ধী
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বৃহৎ নিৰ্দেশনা অমিত শ্বাহৰ প্ৰতিখন ৰাজ্যৰ পাকিস্তানীক বিচাৰি উলিয়াবলৈ দিলে নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে অমিত শ্বাহৰ ফালৰ পৰা প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বৃহৎ নিৰ্দেশনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিখন ৰাজ্যত থকা পাকিস্তানীক শীঘ্ৰেই কৰক চিনাক্ত ৰাজ্য চৰকাৰে পাকিস্তানীক চিনাক্ত কৰি উলিয়াই দিয়ক প্ৰতিখন ৰাজ্যৰ পৰা বৈঠকৰ পাছতেই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ নিৰ্দেশনা গৃহমন্ত্ৰী অমিত শ্বাহৰ ইতিমধ্যেই ভিসা বাতিলৰ নিৰ্দেশ দিছে গৃহ মন্ত্ৰালয়ে একশন মুডত এতিয়া ভাৰত চৰকাৰ পাকিস্তানী সমৰ্থককো গ্ৰেপ্তাৰ কৰিছে চৰকাৰে ভাৰতত থকা সকলো পাকিস্তানী উভতি যাব লাগিব পাকিস্তানলৈ পাকিস্তানত জাৰি কৰা হৈছে হাই এলাৰ্ট ভাৰতৰ ভয়ত এলাৰ্ট জাৰি পাকিস্তানত ভাৰতৰ ৰণকৌশল হাহাকাৰ লাগিছে পাকিস্তানত চাৰি তৰপীয়া ৰণকৌশল সাজু কৰিছে ভাৰত চৰকাৰে পাকিস্তানৰ বিৰুদ্ধে ডিপ্লোমেটিক ষ্ট্ৰাইক ইয়াৰ ষ্ট্ৰাইক সাৰ্জিক্যাল ষ্ট্ৰাইক সাইলেন্ট এটেক সকলো সন্ত্ৰাসবাদী হাৰি যাব নোৱাৰিব কোনো এজন সন্ত্ৰাসবাদী বাচি থাকিব নোৱাৰিব দয়া নাই ক্ষমা নাই নীতিৰে ভাৰতীয় সেনাৰ মিছন আক্ৰমণ জম্মু কাশ্মীৰৰ আকাশত উৰিছে ফাইটাৰ জেট চৰাইৰ দৰে উৰিছে ফাইটাৰ জেট বাচি বাচি সন্ত্ৰাসবাদী শেষ কৰাৰ সংকল্প ভাৰতীয় সেনাৰ পাকিস্তানৰ বিৰুদ্ধে মিছন আক্ৰমণ ভাৰতীয় সেনাৰ পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈ পৰিছে ভাৰতীয় সেনা পাকিস্তানক শেষ কৰি পেলোৱাৰ ক্ষমতা আছে ভাৰতৰ পাকিস্তানক শেষ কৰি দিব ভাৰতে ইতিমধ্যেই ৰণকৌশল প্ৰস্তুত কৰিছে ভাৰতীয় সেনাই বিশেষ ৰেলেৰে লৈ যোৱা হৈছে 1000ৰো অধিক টেংকাৰত ভৰ্তি হৈ আছে অস্ত্ৰ ভাৰতীয় সেনাৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বৃহৎ নিৰ্দেশনা অমিত শ্বাহৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানৰ বিৰুদ্ধে এতিয়া হাজাৰ হাজাৰ মিয়া মুছলমান আমছু নেতা কৰ্মীৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ 56 ইঞ্চিৰ বুকু দেখুৱাই দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ 56 ইঞ্চিৰ বুকু দেখুৱাৰ সময় আহি পৰিছে প্ৰধানমন্ত্ৰী মোদীৰ কাষত ভাৰতৰ প্ৰতিজন মুছলমান আছে গুলিৰ জবাব গুলিৰে জবাব দিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আহ্বান প্ৰতিটোপাল তেজৰ প্ৰতিশোধ লওক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰে 28 জনক মাৰিছে 28000ক হত্যা কৰি দেখুৱাই দিব লাগে ভাৰত চৰকাৰে একে বৰ্বৰ কাণ্ড কোনো মানুহ কেতিয়াও কৰিব নোৱাৰে এনেকুৱা কাণ্ড অমানুষে কৰিছে ইয়াক কেতিয়াও গ্ৰহণযোগ্য নহয় বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্তানক নাইকিয়া কৰি দিয়ক চৰকাৰে এতিয়া বহি থকাৰ সময় নহয় 1 মিনিট সময় নষ্ট নকৰাকৈ একশন লক মোদীয়ে আহ্বান আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ 56 ইঞ্চিৰ বুকু দেখুৱাৰ সময় আহি পৰিছে বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ মুঠতে পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰাজ্যৰ মিয়া মুছলমান লোকসকল একত্ৰিত হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে পৰৱৰ্তী খবৰ 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে বিধায়ক আমিনুল ইছলামক বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ধিঙৰ AIUDFৰ বিধায়ক আমিনুলক পেহেলগামক নৃশংস ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল আমিনুল ইছলামে দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল বিধায়ক গৰাকীক আৰু বিধায়ক আমিনুল ইছলামক ইতিমধ্যে 4 দিনৰ আৰক্ষীৰ জিম্মালৈ লোৱা হৈছে পৰৱৰ্তী খবৰ গ্ৰেপ্তাৰ হ'ব নেকি বিধায়ক অখিল গগৈ দেহ বিৰোধী মন্তব্যৰ অভিযোগত জিলাই দাখিল কৰা হৈছে এজাহাৰ বিধায়ক আমিনুল ইছলামৰ দৰে গ্ৰেপ্তাৰ হ'ব নেকি বিধায়ক অখিল গগৈ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে জিলাই দাখিল কৰা হৈছে ইখনৰ পিছত সিখন এজাহাৰ দেহ বিৰোধী মন্তব্যৰ অভিযোগত বিধায়ক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কুটুম্ব সুৰক্ষা পৰিষদে জিলাই দাখিল কৰিলে এজাহাৰ অখিল গগৈৰ বিৰুদ্ধে দৰং ধেমাজি নগাঁও মৰিগাঁও আৰু লখিমপুৰ জিলাত দাখিল কৰা হৈছে এজাহাৰ পেহেলগামৰ ঘটনাক লৈ অখিল গগৈয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰা হৈছে বিধায়ক গৰাকীৰ মন্তব্যৰ পিছতে খৰব কুটুম্ব সুৰক্ষা পৰিষদ বিধায়ক আমিনুল ইছলামৰ দৰে গ্ৰেপ্তাৰ হ'ব নেকি শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কিয়নো ইতিমধ্যেই অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিখন জিলাতেই যেন FIR দাখিল কৰা হৈছে
পৰৱৰ্তী খবৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ পিছতেই হাহাকাৰ পাকিস্তানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত জৰুৰী বৈঠকত উপস্থিত বিদেশ মন্ত্ৰী এছ জয়শংকৰ অমিত শ্বাহৰ ৰঙা ফাইলেই বিপদ মাতিব পাকিস্তানৰ অমিত শ্বাহৰ বৈঠকৰ পূৰ্বে হাহাকাৰ লাগিছে এতিয়া পাকিস্তানত আজি নিশা হ'ব ফাইনেল একশন পাকিস্তানৰ বিৰুদ্ধে জলশক্তি মন্ত্ৰী CR পেটেলো উপস্থিত হৈছে বৈঠকত পাকিস্তানৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব সিন্ধু নদীৰ পানী ইতিমধ্যে ভাৰত চৰকাৰে প্ৰেৰণ কৰিছে আনুষ্ঠানিক পত্ৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত এইবাৰ জৰুৰী বৈঠক অনুষ্ঠিত হৈ আছে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ তাণ্ডৱ লীলা নগৰবেৰা কোকৰাঝাৰত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ দেখিবলৈ পোৱা গৈছে বাগৰি পৰিল প্ৰকাণ্ড গছ ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৰাজ্যত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে বিচ্ছিন্ন বিদ্যুৎ সেৱা ৰাজ্যৰ প্ৰান্তে ধুমুহা বৰষুণ 23খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 6খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰৱৰ্তী খবৰ কৃষ্ণ শইকীয়াৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ লোকৰ কৰিছে তীব্ৰ প্ৰতিবাদ কৃষ্ণ শইকীয়াৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাটত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে কৃষ্ণ শইকীয়াৰ মৃত্যুক লৈ ওলাই আহিল লোক যোৰহাটত 3 শতাধিক লোকে সাব্যস্ত কৰিলে বিশাল প্ৰতিবাদ অভিযুক্ত পুষ্পেন্দ্ৰ হাজৰিকাৰ চোতালত অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ উত্তপ্ত জনতাৰ ৰুদ্ৰ ৰূপ দেখি আৰক্ষীৰ হাহাকাৰ কৃষ্ণ শইকীয়াৰ নিথৰ দেহ লৈ ৰাজপথ ঘেৰাও কৰিছে প্ৰতিবাদী জনতাই সামান্য কথাতেই কৃষ্ণ শইকীয়া নামৰ যুৱকজনক হত্যা কৰা হৈছিল যোৰহাটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পুষ্পেন্দ্ৰ হাজৰিকা আৰু ভৃগু হাজৰিকাক ভয়ংকৰ কাণ্ডক লৈ পানীচকুৱা বৰখোজ গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে